চাৰিওফালে পূৰা সেই মখান লগাই দিছে কওঁতে মানে মই এনেকুৱা কেতিয়াবা লাগে আমি মানে কি হৈ যাম মানে গোটাই কৰ্মহীনে হৈ যাম মানুহবিলাক এলেহুৱা হৈ কিবা হৈ যাব এতিয়া আমি যে এনেকৈ ৰ'ব আছোঁ কিমান আমি সমালোচনাত হেৰি হ'ব লাগিব ইতিমধ্যে ক'ব আৰম্ভ কৰিছে বাৰু কিছুমান ঠাট্টাও কৰে কৰক আৰু কি আছে নিজৰ কৰ্ম কৰি যাম আমি নিজৰ মাটিখিনি নিজৰ ৰুব পালে ভাল লাগে আৰু নল্লি লৈছোঁ বেলেগ কথা এইফালে বৰমা আহি আছে কিবা লৈ পাঁচ যোৱা একেবাৰে লৈ আছে পুৰা কি যোগ হৈছে আজিকালি যুগত নাই বুলি কয় বহুত মানুহে মনা আজিকালি ব্লগত উঠাৰ কাৰণে এনেকৈ বসছে সিহঁতে এইবিলাকক ধৰা নাই সেইবিলাকক জোকা ধৰা নামে নাই সেইফালে আমাকে ধৰিছে আমাৰখিনি দিব পাৰোঁ অৱশ্যে গাইছ সেইফালে আহি ৰণী বাকী যি নহয় গাইছ এনজয় কৰি ৰৈ আছোঁ মোৰ পৰা ভয় নালাগে আমাৰ তাই খুব ভয় লাগে ডাউৰি তাই এটা ধৰিলি ভাল আছিল মাৰা ভিডিঅ'টোতে উঠিলি আকৌ ভিডিঅ'টো নকৰোঁতেহে ধৰে আছে নেকি লৈ থাকে কাবাৰ কি ভয় তথাপি ধৰিছে যি হিচাপত আহে পানীত বা ভয় লাগি যায় লৈকে নমস্কাৰ দৰ্শকবৃন্দ আজি লৈ আহিছোঁ কৰ্ম সংস্কৃতি শিতানৰ অন্যতম ভিডিঅ' আহকচোন ভিডিঅ'টি উপভোগ কৰোঁ চৰাই চিৰিকটিৰ সুমধুৰ মাতত সাৰ পাই একদম কুহুমীয়া পানী এগিলাছ হাতত লৈ লৈছোঁ গাইছ প্ৰায় ৰেডি হৈছোঁৱে আৰু গাইছ গৰম পানী খালোঁ গাইছ খালী পেটত ৰাতিপুৱা 6টা বাজিল যোৱাকালিৰ দুখ আৰু ভাগৰত গাইছ একদম মানে অলপ দেৰিয়ে হ'ল আজি শুই উঠোঁতে খালী পেটত কুহুমীয়া পানীটো খাব লাগে গাইছ আপোনালোকৰ আৰু কোনে খায় গাইছ কমেণ্টত জনাবচোন ৰাতিপুৱাই পুৱাই লাল চাহ কাপতকৈ গাইছ এয়াই ভাল আৰু মোৰ বাবে ভিডিঅ' কৰা গম পায় খালী কেইজনৰ গোটেই বিৰাট উৎপাত গুড মৰ্ণিং গাইছ আজি আকৌ ছেকেণ্ড দিনা কালি একে জ্বৰৰ বিহে উঠিল গধূলি ৰাতিপুৱা ৰ'লোঁ তাৰপিছত ৰাতিটো পুৰা জ্বৰৰ বিহে ৰ'ব পৰা নাই বিহত প্ৰথম দিনাটো একদম ৰাতিপুৱা 4টা বজাৰ পৰা 5টা বজাৰ আছিলে মানে 5টাৰ পৰা ৰাতিপুৱা 5টাৰ পৰা একদম এই গধূলি কেইটালৈকে 5টা 5:30মানলৈকে হ'ল নেকি সিমানলৈকে আৰু ক'লোঁ আপোনালোকে দেখা পালাই তাকে বিৰাট বৰষুণ আহিল বৰষুণত চিকি পুৰি একদম পুৰা ধুনীয়াকৈ ৰ'লোঁ খুব ভাল লাগিল বৰষুণত জিকাৰ পিছত বেলেগ জোচত আহি গৈছে মানে ৰ'দটোত আমি সহ্য কৰিব নোৱাৰোঁ বৰষুণটো মানে ভাল পাওঁ সেইটোৱে আৰু এতিয়া আজি আকৌ ছেকেণ্ডে ওলালোঁ চাবিটো জোকাই একদম বেলেগ এণ্ট্ৰি দেখোন গাইছ তাই বোলে চিনেমেটিক শ্বট লৈ বোলে দেই গাইছ একদম পুৰা একদম দেখিছেনে এয়া হিৰ' ওলাইছে গাইছ হিৰ' বেকগ্ৰাউণ্ড চাউণ্ড বুলি আৰু কি দিম গাইছ গাড়ীৰ চাউণ্ডটোৱে আৰু অলপ আগততো চৰাই চিৰিকটি মাত শুনিলে ভাল লাগে কিবা এটা আমাৰ মানে অলপ দূৰত হৈ গৈছে জয় শ্ৰীকৃষ্ণ জয় হনুমান জয় লক্ষ্মী মা গাইছ আকৌ বেছি হিন্দুত্ব পাতি বুলি নাভাবিব দেই মই মানে অলপ ক'ৰবাত যোৱাৰ ষ্টাৰ্ট কৰোঁতে মানে অলপমান হেৰি কৰোঁ আৰু সংস্কৃতৰ মানুহটো আৰু ইফালে গাইছ আমাৰ ঘৰৰ পৰা ওলাই ইমান ধুনীয়া সুন্দৰ মন্দিৰটো আৰু পৰিৱেশটো আৰু সেইকাৰণে মানে সদায় সেৱা লওঁতে এইটো এটা অভ্যাসেই হৈছেগৈ আৰু কিলোমিটাৰ পাৰে আমাৰ এটাকি ৰুবাৰ কাৰণে আমি নৰোঁ না আমিও কম নহয় আমি স্বাভিমান থাকিব লাগে কথাটো নহয়নে বাৰু গাইছ অলপমান স্বাভিমান থাকিব লাগে কিন্তু কিছুমানৰ ৰোৱাই হ'ল গাইছ কি ধুনীয়া পৰিৱেশ হৈছে চাওকচোন ৰাতিপুৱাৰ দৃশ্যটো খুব ভাল লাগিছে বতৰটো বাৰু আজি ভাল ধুনীয়া 7:30 বজাতে একদম পুৰা ৰ'দ লৈ মানে আজি অলপমান বতৰটো ভাল বাৰু গাইছ পালোঁ আহি আৰু আমাৰ নতুনকৈ বনোৱা ঘৰখন আমি মানে সদায় আহি পেলাই এটা ছিগনেল দি দিওঁ গাইছ ঘৰত ক'ৰবালৈ গ'লে আপুনি বাৰু এনেকুৱা কৰেনে মোৰ আকৌ এনেকুৱা কৰি খুব ভাল লাগে গাইছ এতিয়াহে ৰ'দ নাই গাইছ অলপ দেৰিকৈ বিৰাট ৰ'দ আহিব পাৰে সেইকাৰণে আমাৰ বোলো ভিতৰতে সোমাই থওঁ আৰু গাড়ীখন আপুনি বাৰু মন কৰিছেনে গাইছ এই গাঁৱলীয়া পৰিৱেশটো কিমান ঠাণ্ডা সেইবাবে এইটো মোৰ প্ৰিয় গাইছ গাঁৱৰ মাদকতাত জীপাল পৃথিৱী শীৰ্ষক ভিডিঅ'বোৰ সেইকাৰণেই পাই থাকে আপোনালোকে এইটো আমাৰ গৰু গাইছ আমি ৰেডি আহি পালোঁ গাইছ আমাৰ ডেষ্টিনেশ্যন এতিয়া আমি পামক লাগি আহিলোঁ এতিয়া পামৰ পৰা আকৌ আমি যাম পথাৰৰ মাজত যোৱাকালিতো সম্পূৰ্ণ নহ'ল গাইছ আৰু সেইখিনি ঠাইতে পুনৰ বতৰত মানে সুন্দৰ কামবিলাক কৰি থাকিবৰ কাৰণে সুন্দৰ সময় সেইকাৰণে আমি ভাবিলোঁ ৰাতিপুৱাই যাওঁ আৰু ৰুওঁ কালিতো আমি কঠীয়া দিলোঁ ৰাতিপুৱা আজি আমি অলপ কঠীয়াখিনি আছে সেইখিনি সোনকালে ৰুই পেলাই আমি যাওঁ ৰোৱনি নাপায় গাইছ চববিলাক বুকিং মানে এতিয়া ৰোৱনি নাপায় মানুহবিলাকে মিয়াক দিব আৰম্ভ কৰিছে মিয়াবিলাক দল বান্ধি 20টা 25টা 15টা এনেকুৱাকৈ আহি কঠীয়া তুলি ৰুম বুলি পূৰা সুবিধা কৰি দিছে আৰু আমাৰ মানুহমখাই
চাৰিওফালে পূৰা হেমখেঙাত লগাই দিছে কওঁতে মানে মই এনেকুৱা কেতিয়াবা লাগে আমি মানে কি হৈ যাম মানে গোটাই কৰ্মহীনে হৈ যাম মানুহবিলাক এলেহুৱা হৈ কিবা হৈ যাব এতিয়া আমি যে এনেকৈ ৰ'ব আহিছোঁ কিমান আমি সমালোচনাত হেৰি হ'ব লাগিব ইহঁতক নুকুলাই দিছি কিবা কিবি এনেকুৱা বিভিন্ন ধৰণৰ বুজি পাইছিনে ইতিমধ্যে ক'ব আৰম্ভ কৰিছে বাৰু কিছুমান ঠাট্টাও কৰে কৰক আৰু কি আছে নিজৰ কৰ্ম কৰি যাম আমি নিজৰ মাটিখিনি নিজৰ ৰুবা পালে ভাল লাগে আৰু নলি লৈছোঁ বেলেগ কথা নেকি আপোনাৰ এতিয়া নাই বুলি ৰখি নাথাকোঁ আমি যাম আৰু ৰাতিপুৱাই 14-15 কিলোমিটাৰ অতিক্ৰম কৰি আহি আমাৰ ইয়াতে স্থান লৈ আহি আৰু আমি ঘৰৰ পদূলিমুখৰখিনিও মানে কৰিব নোৱাৰোঁ আৰু গাইছ আৰু যদি আমি কোনোবা দুজনে কৰোঁ তেতিয়া মানে সমালোচনাৰ বলি হৈ যাওঁ আৰু সেয়াই আৰু আমাৰ সেইগিলা আমি এতিয়া সঁচো বোকা ফালি যাম বেলেগে বেলেগ ব্লগ কৰাৰ পৰা আমিও এইবিলাক কৰিব পাৰোঁ গাইছ মুঠতে দেখা হোৱা নাছিলোঁ ইমান দিনে নেকি পিছে ক'লে কিডাল হ'ব গাইছ মিয়াবিলাকে মিয়ালেন দাবী কৰিবই আমাৰ এনেকুৱা চল পালে অসমীয়াত এষাৰ কথা এনেই নকয় চল পালে কুকুৰে গললৈ জঁপিয়াই আৰু গাইছ আমাৰ এতিয়া সেই একেই অৱস্থা উচ্ছেদ কৰি তত পোৱা নাই একদম পানী খাবলৈ শুনিলে মজা লাগে চৌ আমাৰগিলাকে কৃষিৰ পইচা লয় চৰকাৰৰ পৰা লৈ উঠি পেলাই মিয়াগিলাকক দে নিজে খেতি নকৰে বোকা লাগব ভৰিত আৰু যদি আমি নামো আমি সমালোচনাৰ দাবী হেৰি হ'ব লগা হয় এয়া আৰু কিনো কম গাইছ নিজৰে মানুহ এতিয়া আছে নেকি জাগবাজ কৰি আছে আজি সেই পিছফালে এটা ৰাজবাজ কৰি আছে দেখা নাপায় চিনাকি আৰু এনেকুৱাই আমাৰ গাঁৱত উকুৱাই আৰম্ভ হৈ যায় উদ্দেশ্য কৰি কোৱা নাই দেই গাইছ একদম অসমীয়া হিচাপে কৈছোঁ আৰু মনত লাগি থকা কিছুমান ক্ষোভ এয়া শুই যাম মই ভুমুকি মাৰছি আমি অহা দেখা পাই নেকি মনা একো নাই দে আৰু সেইটো কাৰণে সোনকালে অহা গৈছে গাইছ এইখিনি আমি কালি ৰুলোঁ এইখিনি মানে ওখ ঠাই আছিল অলপ সেইকাৰণে ওখ ঠাইখিনি ৰুইছিলোঁ বৰষুণ নাছিলে নহয় একদম শুকান হৈ আছিল এতিয়া কালি বৰষুণ দিয়াৰ পিছত পানী অলপ হৈ গ'ল সুন্দৰ এইখিনি 10 জেগা গাইছে আৰু দিনা আমি একাঠুলৈকে আমি ৰ'ব লাগে একাঠুৰ বেছিয়ে হয় পানী এইবাৰ কঠীয়াখিনিও খাটা আছিল মানে চুটি সেইটো কাৰণে আমি বোলো অলপমান ৰুওঁ বেলেগকৈ আৰু দীঘল কঠীয়ালৈকে ৰখি নাথাকোঁ অলপ সিপাতি দীঘল কঠীয়া আছে আইঅ নাই সিপাতি পাই ৰৈছে নেকি মানুহবিলাকে পিছে পিঠি দি পাই ৰুটি পৰাকৈ আহিলে বৈ কৃষ্ণ ৰ'দটো নিদিয়ে প্ৰভু আৰু আকাশখন বঢ়িয়া হৈছে গাইছ ৱাও সেয়া মানুহ আমিয়ে নহয় অকল বেলেগ মানুহ আহিছে মানে চবেই ৰাতিপুৱা দৃশ্যটোৰ কথা গম পাওঁৱে আৰু ৰাতিপুৱা যে বিৰাট ভাল সেইবিলাকেও সেইকাৰণে গাইছ ৰাতিপুৱা আন্ধাৰে পোহৰে আহে আৰু আমি আৰু অসমীয়াৰ পৰা নাকত তেল দি শুই থাকোঁ ইমান দেৰিলৈকে কিবা এটা বিৰাট ভাল লাগে এনেকৈ কঠীয়া চঠীয়া এনেকৈ দেখা পালে পৰিৱেশটো এনেই ভাল লাগে যে ভাই বোকাত খোজ কাঢ়োঁতে ভাগৰ লাগে সেইটো হয় আৰু বাকীগিলা মানে আছে এতিয়া আমাৰ বৰমাহঁতে বা সেইবিলাক এতিয়া ঘৰুৱা যিখিনি কাম আছে সেইখিনি কৰিব লাগিব আৰু আমি সেইকাৰণে ইফালে দি আহি গৈছে নহয় না অলপ আৰু ওখকেইটা ইফালে দি আনে এইখিনি মাজৰখিনি দি অলপ খাটাইটা ৰুলি হ'ল এইখিনি দ হয়তো সোণাটোৰ পৰা ৰুই আহে বোলে ইফালে বহুত হেৰি হ'লে একাঠু পাবা ধৰিলে বৈ বা বিৰাট ভাগৰ লাগে দেই পানীত খোজকাঢ়ি বটলটো ক'ত থওঁ এটা কঠীয়াৰ ওপৰতে থওঁ নেকি প্ৰায় চুলিটো হেৰিয়ে নহয় কি ধুনীয়া পৰিৱেশ ৰাতিপুৱা গুড মৰ্ণিং বটলটো ঠাই গাইছে এটা থৈ দিলোঁ কঠীয়াৰ ওপৰত পানীৰ বটল আৰু গাইছ সেইটো হৈছে কিবা স্প্ৰাইটৰ বটল আছিল আমি ইয়াতে এতিয়া পানী লোৱাৰ ব্যৱস্থা কৰিছোঁ পেলাইনাটো গাইছ মধ্যবিত্ত যি আমি জানো মানে কিমান কষ্টত হেৰি কৰা যায় বেলেগ হ'লে পেলাই দিলে হয় আমি কিমান কনজুচ নহয় দেই গাইছ কনজুচ বুলি কয় নে কি কৈ থাকক কিন্তু আমি মধ্যবিত্ত মানুহবিলাকৰ সংগ্ৰামটো এনেকুৱাই গাইছ আৰু নিম্ন মধ্যবিত্তটো আৰু চেচে আৰম্ভ কৰিলোঁ আৰু গাইছ আমিও বাৰু গাইছ সেই লাইনতে পৰোঁ সেয়া লাগি গ'লোঁ আৰু গাইছ ময়ো লাগো এতিয়া দেই মানে কথাখিনি তলৰ পৰা বিচাৰোঁ না অলপ ওখকেইটা দি সেইটো সেইখিনি থৈ দি সেইটো ওখ অলপ এইটো আনি পেলাই দি এইকেইটা ওখকেইটা আন এইকেইটা এই বহুত দ হয় না পথাৰৰ মাজতে মোবাইলটো লৈ অহাটো গাইছ একে বিৰাট ৰিস্কি কাম কিন্তু দেই যদি পৰি যায় হঠাৎ আপোনালোকক দেখুৱাটো মুধা মৰিব আৰু গাইছ
দে আৰু গাইছ আমি ৰৌ আপোনালোকে অলপমান চাই থকা ৰ'দটো আহি আছে ওপৰ দিগি পূৰা এয়া সেইকাৰণে আমি অলপ সোনকালে ৰুই পেলাই যেতিয়া ৰ'দটো আহি যাব তেতিয়া আমি যাম কেনে আইডিয়া মানে কিবা কিবি অলপ খাই আহিম আৰু গাইছ যদি ভিডিঅ'টো কৰি থাকোঁতে কেনেবাকৈ মোবাইলটো পৰি যায় গাইছ তেতিয়া এই যে মনৰ ভাৱবোৰ প্ৰকাশ কৰি যে কথাবোৰ ক'লোঁ এই কথাবোৰ শুনি শুনি যিবিলাকৰ গাত লাগে গাইছ সেইবিলাকে যে কি ভাল পাব নহয়নে বাকী যি কি নহওক গাইছ এইবিলাক কাম আহিব এটা ওখ অলপ যোৱাকালি যে খুব বৰষুণ দিলে গাইছ সেইকাৰণে আজি মানে একদম পূৰা পানী অলপ বাঢ়ি গ'ল আচলতে বহুত পানী হৈ যায় এইখিনি পাগুৰিটো মাৰিলা গাইছ গামোচাখন অকল আমাৰ স্বাভিমানে নহয় এইখন আমাৰ সাহস বল একে চব এইখন মাৰি ল'লে মানে এটা বেলেগ জোচ আহি যায় সেইটোৱে আৰু গাইছ মূৰত যদি এনেকুৱা মাৰি লওঁ পূৰা জোচ আহি যায় একদম আৰু লাগি যাম আৰু পূৰা ধূপ ধাপ সুন্দৰ এবাৰ গাইছ আমি লাগো আৰু গাইছ কিছু সময় ৰোৱাৰ পিছত এটা বিলুপ্তপ্ৰায় প্ৰাণী একে আহি পেলাই একদম পূৰা দেখা পালোঁ আৰু গাইছ একদম আহকচোন চাওঁ গাইছ জোকটো দেখা নাই আজিলৈকে আপোনালোকে গাইছ জোকটো দেখা নাই আজিকালি এটা চাওক গাইছ মুখত খাই আছে যিহে ডাঙৰ গাইছ একদম কি কৈ আছোঁ গমেই পোৱা নাই গাইছ ভৰিত এতিয়া চাওক গাইছ জোক কালি বিয়াত ধৰিছিল মই ভিডিঅ' কৰা নহ'ল আজি ধৰিছোঁ খাইছে মানে সোনকালে আহে ভিডিঅ'টো কৰ মই ৰাও ৰাইজে দেখক জোক আজিকালি দেখা নাপায় কি কামেছি জোকা ধৰছি গাইছ জোকা ধৰছি এইটো জোকা ধৰছি গাইছ কৈছি না বাকি কামেছি কোনফালে লয় এই বাৰ ধৰছি এই চালা দলি মাৰি ভাই ভয় লাগে ভাই জোক বিয়া জোক অপা জোকা কালিও দেখিছিল অপা আছে যে আজিকালি আকৌ সেই কথা হৈছে জোক নহয় বুলি ভাবিছিলো মই হা তাকাত এই ভিডিঅ' কৰিছিলোঁ অলপমান ৰাখি দিছোঁ সেইটোৱে ফাইনেলি আকৌ এডাল জোকা ধৰিছে গাইছ সেইডাল বাপ্পাও কিমান জোকেই আজিকালি শুলকি পৰিল আকৌ মনা ঠাইতে শুলকি পৰিল সেইটো খাই পাইছোঁ মাটি পানী আহি ধৰিব আকৌ বা জোক এই এইটো আহি গৈছে জোকা ধৰিছে জোকা কি মস্ত ঐ ভাই ঐ মাই আকৌ পাই পচি অলপ কি হৈছিলে মানে কালি ৰাতি তেল ঘোঁৰা আছিল যে অলপ ভালকৈ ধৰিব পাৰে খাব পাৰে দেখি এনেকুৱা হৈছে জোকা ধৰা লাইফ তাকাতো সেইটোৱে চাই আছোঁ নহ'লে ডিষ্টাৰ্ব দিয়া থাকব নহয় আহিলা আকৌ দিছে আহা বাবা আহা বেগফালে পেলাই এটা তোমাক সেইটো গাইছ মাৰি দিলোঁ বেলেগ এটা অলপ পৰিল ঐ কি হ'ব মানে বা ইমান জোক হৈছে নহয় ভাই আপোনালোকক দেখাবৰ কাৰণে হৈছে নেকি গাইছ জোক দেখা নাই নে আজিকালি পথাৰত আগতে আমি এটা হেৰি লৈ গৈছিলোঁ যে মানে মনত আছেনে কফুৰে একে ধৰিয়ে ধতুৰা আঠা টেমাত আজি আলাই লৈছিলোঁ ককলত মনত আছে নাই হা তোৰ মনত পাহৰিলি তই সৰু আছিলি না এতিয়া সেইদিন গৈছিলে বাৰু কিমান জোক এটা তাৰমানে সেই ঘিউ টেমা যি সৰু সৰু থাকে সেই লগা ভিতৰত মানে ভয় লৈছিলোঁ কি হ'ব গাইছ কিমান জোক হ'লেও পথাৰত থকা ফিলিংটো পূৰা হৈছে দেই আগৰ দিন লাগি আছে মানুহবিলাকহে নাই আগৰ নিচিনা জোকটো বেলেগ আহে মিয়া আহে কোনোবা আহে আগতে ওচৰৰ ঘৰত বেলেগে চবেই ৰুই থাকোঁ একদম কি কথাৰ মহলা মাৰি ৰুই থাকোঁ বাপৰে উকি মাৰো কি সুন্দৰ এতিয়া আমাৰ চব বস্তু ৰোমন্থনে হৈ গৈছে হ'লেও মই এৰি দিয়া নাই গাইছ ভাল পাওঁ আৰু আপোনালোককো দেখুৱাই আছোঁ যদি আপোনালোকেও কৰিছে তেনেহ'লে জনাব আকৌ ৰ'বা আৰম্ভ কৰোঁ এৰিছোঁ গাইছ কেনে হৈছে এতিয়া ৰ'লোঁ কেনে হৈছে এয়া আকৌ ধৰিছে আপোনাৰ ইয়ে কি হ'ব পেলাৱে কিমান জোক থকা গম পাই গাইছ জোকেও একদম আহি আছে ঘনাই আপোনালোকক দেখুৱাবৰ কাৰণে
তামাম জোক দেখোন এই আকৌ পৰিলে ইয়াতে চাৰিডাল মেলা ধৰিলে জোকে এই ৰাতিপুৱাতে 1 ঘণ্টা 9 ঘণ্টা 4টা 5 ডাল ধৰি বা কি হৈছে পাপা ঐ এইমাত্ৰ গাইছে সেইখিনিত জোক লাইছে বোলে ভণ্টিৰ ওচৰত জোকগিডালৰ কিবা ব্লগত উঠি লাগছে নেকি আজি মনা এইটো দুখ খুব বেছি হৈছিল ঘনে ঘনে আহে দেখো জোক বা জোক নাই বুলি কিনকে ক'ব গাইছ আছে জোক দেখালো আৰু লাইফ আপোনালোকক সেইখিনি আছে সেইখিনি বা তাকাতো পানী খালি কম থকাতে এতিয়া বৰষুণ দিলে বেছি হ'ল নে কিবা আৰু এইখিনি গাইছ আমি ৰোৱা ইতে কেনে হৈছে গাইছ ৰুই আছোঁ মাজে মাজে আপোনালোককো মনত পৰি আছে দেখুৱাই আছোঁ বাপ বাপ জোকত দৌৰিহে এতিয়া দিগদাৰ হৈছে কঠিয়াৰ গছ যিমানে দিম সিমানে জোক নেকি হে গুচি থাকোঁতে সময়ে যাব আমাৰ কি জোক গাইছ কি জোক বা মস্ত মস্ত কিন্তু জোককেইডাল এইফালে বৰমাই আহি আছে ঐ কিবা লৈ আপা যোৱা একেবাৰে লৈ আছে পুৰা বা কি জোক হৈছে আজিকালি যুগত নাই বুলি কয় বহুত মানুহে হে মনা আজিকালি ব্লগত উঠাৰ কাৰণে এনেকৈ বসছে সিহঁতে ব্লগক ধৰা নাই সেইবিলাকত জোকা ধৰা নামে নাই সেই সিফালে আমাকে ধৰছি আমাৰ কিন্তু দৌৰ পাৰোঁ অৱশ্যে গাইছ সিফালে আহিল ৰণী বা বাকী যি নহয় গাইছ এনজয় কৰি কৰি ৰৈ আছোঁ মোৰ পৰা ভয় নালাগে আমাৰ তাই খুব ভয় লাগে ডাউৰি তাই এডাল খেলি ভাল আছিল মাৰা ভিডিঅ'টোতে উঠিলি আকৌ ভিডিঅ'টো নকৰোঁতেহে ধৰে আছে নেকি নেকি লেউ লেউৱে থাকে কাবাৰ কি ভয় এতিয়া মই এটা কালিয়ে হোৱা ঐ গৈ পেলাই ঘুমিয়াই থাকিলোঁ আকৌ উঠি পেলাই আহিছোঁ হে তথাপি ধৰিছে যি হিচাপত আহে পানীত বা ভয় লাগি যায় লেউ লেউকে বৰমায়ে জোকাৰ ঔষধটো লৈ আহিছে দেই গাইছ মনা চাই হা বস্তুটো মনত পেলাওঁতো চা এইবিলাক আগতে লৈছিলোঁ আজিকালি মাজতে জোক নাছিলে বহুত বছৰ এই বৰমায়ে একদম পূৰা লৈ আহিছে অস্ত্ৰ সাজি লৈ আহিছে একদম এনেকুৱা এতিয়াতো কি দিছে আৰু অঁ চাধা চূণ তেল কেৰাচিন তেল চব দিছে এইবিলাক লগাই দিলে কিমান জোক একা পগলা হৈ যায় মানে আজি আকৌ মনত পৰিলে ঐ ঠাই আৰু ভালে হ'ল বৰমায়ে সাজি লৈ আহিছে অকল মিঠাতে লেহান পাতিছিলোঁ আমি বৰমায়ে আকৌ সাজিয়ে লৈ আহিছে মনত পৰি যায় নাই বৰমায়ে আগৰ দিনৰ কথাটো এতিয়া আকৌ অলপ বান্ধি বান্ধি লৈছিলোঁ চব এটা এটা আছিলে এনেকৈ আইয়া সুন্দৰ নিম জোককেইডাল কিন্তু এইখিনিতে আছে বেছিভাগ তামাম জোক ভাল লাগছে গাইছ লাহে লাহে পূৰা ৰ'দো আহিল আৰু আমি অলপ ভাবিলোঁ ঘৰলৈ যাওঁ আৰু কিবা কিবি খাই লওঁ তাৰপিছত ট্ৰেক্টৰৰ পিছৰ মাছ গাইছ ট্ৰেক্টৰৰ পিছৰ মাছ সেইকেইটা পালোঁ আমি একদম বিচাৰি ট্ৰেক্টৰ মাৰোঁতে এইকেইটা পালোঁ আৰু সুন্দৰ মাছ পুঠি চলচলীয়া পুঠি এখন ডাঙৰ ট্ৰেক্টৰ আহিল গাইছ একদম পূৰা ওচৰতে মাৰিলে আৰু পূৰা এইকেইটা মাছ পাই গ'লোঁ আৰু আজি খানাটো মিলি গ'ল আৰু